राम कृष्ण আজি जगतगुरु श्रीमंत शंकरदेव महापुरुष गुरुजनार कीर्तन महोत्सव 455 संख्यक तिरुभाव कीर्तन महोत्सव तक तिथि बुलिओ कय तथापितो आमी एने सत्रीय हिसाबत कीर्तन महोत्सव बुली कওঁ और এই कीर्तन महोत्सवर আজি सभार दिना माने আজি मूल कीर्तन प्रसंग शेष हल एतिया पाठ पढ़ी आछे और एनेदरे आमी आगर 6 दिन पालन करिछु टोटल 7 दिनियाকৈ এই गुरुजनार कीर्तन महोत्सव भागी पालन करा হয় सत्ৰৰ रीति नीति परम्परा अटुट राखि रक्षा करी ताल भंग নোহোৱাকৈ এই অনুষ্ঠান भागी सुकलमे चलाबले विशेषকৈ কৰ্তৃপক্ষ হিচাপত আমাৰ যত্ন কৰা হয় আৰু এতিয়া प्रसाद वितरण কৰি আছে ভকত সজ্জনে লৈ আছে আৰু আগন্তুক কালতে আমি এই অনুষ্ঠান ভাগি কৰিব লাগিব তাৰ বাবে সকলোকে অনুৰোধ জনাইছো আজি লগতে আমি সকলোকে গুৰুজনাই যাতে আমাক সকলোকে আশীষ বৰিখন কৰে তাৰ নিমিত্তে আমি কামনা কৰিছো হয় হয় অল অসম সদৌ অসমে এই অনুষ্ঠান ভাগি পালন কৰাৰ ওপৰত বিশেষকৈ বৰপেটাৰ এইটো দায়িত্ব হয় গুৰুজনাৰ এই কীৰ্তন মহোৎসৱ ভাগি সুকলমে চলাই নিয়াটো বৰপেটাৰ মাধৱদেৱ গুৰুজনাৰ ৰীতি আদৰ্শ ৰক্ষা কৰি তেওঁ যি ধৰণে কৈ থৈ গৈছে সেইমতে আজি কপতি যৎপৰ নাস্তি এটা তাল ভংগ নোহোৱাকৈ কৰিবলৈ বাপ বান্ধৱসকলে বংশ হাতীগোট পৰম্পৰাৰ যি বাপ বান্ধৱসকল তেওঁলোকে যত্ন কৰিছে আৰু আগন্তুক কালতো কৰি থাকিব বুলি আমি আশা পালিছো হয় নিশ্চয় আজিৰ দিনতেই সভাখানি হয় মানে কীৰ্তন মহোৎসৱ ভাগি হয় তেওঁলোকৰ তাতো হয় ৰাম সুন্দৰদিয়া সত্ৰত হ'ব বিশেষকৈ আমাৰ শ্ৰী শংকৰদেৱৰ থান পাটবাউসী বৰলজাৰ পাটবাউসী তাতো এই অনুষ্ঠান ভাগি হয় আৰু আমাৰ এটা নিয়ম আছে যে বৰপেটা সত্ৰৰ 6টি বংশৰা আছে তেওঁলোকে গৈ প্ৰতিবাৰে এই অনুষ্ঠান ভাগি পালন কৰে আৰু লগতে এই বেলি দক্ষিণ হাতীগোটৰ পালা তেওঁলোকে পাটবাউসীত গৈ অলপ পিছত ইয়াত শেষ হোৱাৰ পিছত তেওঁলোকে গৈ পাটবাউসীত এই কীৰ্তন মহোৎসৱ ভাগি পালন কৰিব আৰু সুন্দৰদিয়া সত্ৰতো পালন হৈছে বাৰাদি সত্ৰত চিনপুৰা ভীতিস্থানত তাতো পালন হৈছে যোনে যিমান যেনেকৈ পাৰে গোটেই জিলাখন গোটেই অসমতেই হৈছে এই অনুষ্ঠান তথাপিতো বৰপেটা যেনিবা অকমান সুকীয়া